ও টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত উকা লগালো উৰি যাবলে। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বন্ধুসকল চাওক, আজি মই কাক লগ পালোঁ। তো আজি লগ পাইছোঁ সকলোৰে জনপ্ৰিয়, সকলোৰে চিনাকি, নামেই যাৰ পৰিচয় নেকিব দা, কণ্ঠশিল্পী নেকিব দা। আৰু নেকিব দা আজি আমাৰ যিটো ৱেব পৰ্টেলৰ অফিচ আছে তাতে আহিছে এটি ইণ্টাৰভিউৰ কাৰণে। আৰু ইণ্টাৰভিউ অলৰেডি হয়তো আমি ৰেকৰ্ড কৰিলোঁ, বা আপোনালোকে আমাৰ দ্য ৰিয়েল ফেক্ট যি ৱেব পৰ্টেল আছে তাতে গ'লে নিশ্চয় দেখিবলৈ পাব। হুবহুব আমি লাইভ কৰিছিলোঁ আৰু তাতে দুটি এটি গীত গাইছে, হয়তো ময়ো দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। বহুত ধুনীয়া গান গাইছে আৰু বহুত একচুৱেলি সুৰ বুলি ক'লে মানে বহুত ধুনীয়া সুৰ কণ্ঠ, আৰু মই আগৰ পৰাই ফেন হয়। তো দাদাক লগ পাই একচুৱেলি বহুত ভাল লাগিছে। তো দাদাৰ প্ৰথম এতিয়া কোনটো ট্ৰেনিঙত চলি আছে গানটো যে উৰি যাবলে। ইমান ধুনীয়া, মই বহুত এবাৰ ঘৰৰ পৰা আহোঁতে মই বহুতবাৰ শুনিছোঁ গানটো। এইটো আমাৰ এক্সট্ৰিম বুলি এটা ষ্টুডিঅ' আছে জিঅ' দেৱীৰ লগত, মোৰ বন্ধু অসীম শৰ্মা, তেওঁৰ ষ্টুডিঅ' হয়। তাতে এডিটিঙৰ কাম চলি আছে। মোৰ নতুন প্ৰজেক্ট ৰইজা বুলি এটি মিউজিক ভিডিঅ'। পোনপ্ৰথমৰ বাবে মই এইটো ডুবাইত শ্বুট কৰিছোঁ আৰু আশা কৰিছোঁ ৰাইজে মৰম দিব, ভাল পাব। নাই নিশ্চয় দিব, আমিতো মৰম দিম। মইতো কিন্তু বহুত চাই থাকোঁ দেই আপোনাৰ গান। টেক্সি গাড়ীৰ পৰা আৰম্ভ কৰি, টেক্সি গাড়ীৰ পৰা মই কিন্তু চিনি পাইছোঁ আপোনাক নেকি। টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত। আৰু আমাৰ দোলাখালত আপুনি প্ৰগ্ৰাম কৰিলে, আৰু এটা প্ৰগ্ৰামত সেইটো মই ভালকৈ জানো, মই চাগে নাম্বাৰ খুজিছিলোঁ বা যেনেকৈ শ্বেয়াৰ কৰি দিছিলোঁ। পাৰভেজ ৰহমান দাহঁতৰ এটা প্ৰগ্ৰাম আছিলে ঠাণ্ডাৰ সময়ত আপোনাৰ এই বঙাইগাঁৱৰ ফালে, অভয়পুৰী মনত বেৰছৰ সোণালী জয়ন্তী আছিলে, হয়নে? গৈছিলে আপুনি নিশ্চয়। তো সেইটো প্ৰগ্ৰামৰ লগতো মই অলপ জানিছিলোঁ, কিন্তু মই প্ৰগ্ৰামটো চাব নহ'ল, মোৰ গুৱাহাটীত কাম আছিলে। এতিয়া যিয়ে ভাল লাগিল। দাদাৰ যিটো ট্ৰেইনিঙত গান বৰ্তমান চলি আছে, সেই গানৰ কলি মই আপোনালোকক দুখন চাব। উৰি যাবলে উৰি যাবলে। আৰু যি টেক্সি গাড়ী গান, সেই গানটো মই অলপ ৰেকৰ্ডিং কৰিছোঁ, বা সেইটো আপোনালোকক দেখুৱাম। অ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত চেলফি মাৰি যাম ওখ পাহাৰত আয়ো দেহি মিঠা মিঠা পৰশ। অ শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, তোৰে লগত গ'লে ভাগৰ নালাগে দেহা। অ কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত, কিল হ'ব তোৰা মোৰা গৰম কলিজা। টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত। আৰু 3 নম্বৰত আৰু এটি কলি শুনাইছে লাষ্টত। মই ভাল পাওঁ এইটো গীত, সকলোতকৈ মানে যিমান গীত গাইছে নেকিব দাই, কিন্তু নেকিব দাই ভাল পোৱা এটি গীত নিশ্চয় আছে। আমিতো সকলো গানেই ভাল পাওঁ, কিন্তু তেওঁৰ কিছুমান গান গাই কিনে ভাল লাগে, আৰু সেই গানটো মই লাষ্টত শুনাই দিম। আৰু দাদাক মৰম কৰিব, আমাকো মৰম কৰিব বুলি আশা থাকিলে। অ কাহৰে কাহিতে আয়ে ভাত বাঢ়ি লৈ খাবলৈ মাতিছে ভাতৰে গৰাটো পেটলৈ নাযায়, মনতে কৰিছোঁ তোক। অ কাহৰে কাহিতে আয়ে ভাত বাঢ়ি লৈ খাবলৈ মাতিছে ভাতৰে গৰাটো পেটলৈ নাযায়, মনতে কৰিছোঁ তোক। দাদা কিবা ক'ব লগা আছে? আপোনালোকে ক'লে ৰিয়েল ফেক্ট, এই চেনেলটি সকলোৱে মৰম দিয়ক। খুব সুন্দৰ কাম কৰি আছে তেওঁলোকে, যি সঁচা ঘটনা, যি সঁচা কথা, সেইবোৰ তেওঁলোকে দাঙি ধৰিছে আপোনালোকৰ ওচৰত। আশা কৰিছোঁ, মোৰ শুভকামনা আছে, শুভেচ্ছা আছে, তেওঁলোকে আগবাঢ়ি যাওক আৰু ভাল ভাল কাম কৰক। ধন্যবাদ। ঠিক আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। চেলফি মাৰি যাম ওখ পাহাৰত আয়ো দেহি মিঠা মিঠা পৰশ। অ শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, তোৰে লগত গ'লে ভাগৰ নালাগে দেহা। অ কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত, কিল হ'ব তোৰা মোৰা গৰম কলিজা। টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত। উকা লগালো
উৰি যাবলে ইমান ধুনীয়া মই বহুত এবাৰ ঘৰৰ পৰা আহোঁতে মই বহুতবাৰ শুনিছোঁ গান